তো হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তো ফাইনেলি আকৌ নতুনকৈ বহুত পষ্ট মুকলি কৰা হ'ল DRDOত। তো আপোনালোকে যদি DRDOত ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে, তো আপোনালোকে কৰিব পাৰিব। তো 2025 চনৰ নতুন চাকৰি মুকলি কৰা হৈছে DRDOত। তো আপোনালোকে এই DRDOত চাকৰি কৰিবৰ কাৰণে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব আৰু আবেদন কৰাৰ সময়ত কোনসকল কেণ্ডিডেটৰ কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব। তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক এইটো যে জনাই দিম আৰু কেনেকৈ আপোনালোকে আবেদন কৰিব সেই প্ৰচেছটোও মই আপোনালোকক জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই DRDOৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো DRDOত দুটা ডিপাৰ্টমেণ্টত চাকৰি মুকলি কৰা হৈছে। তো মই দুটা ডিপাৰ্টমেণ্টৰো মই জনাই দিম, আপোনালোকে কোনটো চাকৰি কৰিব বিচাৰে সেইটোতে আপোনালোকে কৰিব পাৰিব। তো প্ৰথমতে আপোনালোকে চাওক, ইয়াতে আপোনালোকে DRDO ৰিক্ৰুইটমেণ্ট 2025। তো ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। ইয়াৰ শ্বৰ্ট ফৰ্ম হ'ব আপোনাৰ DRDO। তো ইয়াতে বহুত কেইটা বিভাগত পষ্ট মুকলি কৰা হৈছে। তো ইয়াতে আপোনাক ফিটাৰত পষ্ট মুকলি কৰা হৈছে, টাৰ্ণাৰত পষ্ট মুকলি কৰা হৈছে, মেকানিষ্টত পষ্ট মুকলি কৰা হৈছে, ৱেল্ডাৰত পষ্ট মুকলি কৰা হৈছে, ইলেক্ট্ৰিচিয়ানত পষ্ট মুকলি কৰা হৈছে, পেইণ্টাৰত পষ্ট মুকলি কৰা হৈছে, কাৰ্পেণ্টাৰত পষ্ট মুকলি কৰা হৈছে, ডিজেল মেকানিকেট পষ্ট মুকলি কৰা হৈছে, ফাণ্ডাৰমেনত আপোনাৰ পষ্ট মুকলি কৰা হৈছে। তাৰপিছত আপোনালোকে চাইছে এটেণ্ডেণ্ট অপাৰেটৰ ইয়াতে আপোনাৰ পষ্ট মুকলি কৰা হৈছে, ইলেক্ট্ৰনিক মেকানিকত পষ্ট মুকলি কৰা হৈছে, বুক বিণ্ডাৰৰ ইয়াতে আপোনাক পষ্ট মুকলি কৰা হৈছে, তাৰপিছত COPত পষ্ট মুকলি কৰা হৈছে। তো বহুত কেইটা বিভাগত পষ্ট মুকলি কৰা হৈছে। তো আপুনি কোনটো চাকৰি কৰিব বিচাৰে সেইটোতে আপোনালোকে কৰিব পাৰিব। তাৰপিছত আপোনালোকে ইয়াতে এপ্লাই মোড আপোনাৰ অনলাইন হ'ব, তো আপোনাৰ অনলাইন এপ্লাই কৰিব লাগিব। আৰু ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেট কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব, মেল ফিমেল দুটাই। তো ল'ৰা ছোৱালী দুটাই কিন্তু ইয়াতে আবেদন কৰিব পাৰিব DRDOত। তো ইয়াৰ পিছত চাগে আপোনালোকে DRD ৰিকুৱাৰমেণ্ট 2025 এজ লিমিট। তো বয়স কিমান হ'ব লাগিব আপোনালোকে এই চাকৰিটো কৰিবৰ কাৰণে। তো চাগে আপোনালোকে মিনিমাম বয়স হ'ব লাগিব 18 ইয়াৰ্ছ আৰু মেক্সিমাম হ'ব লাগিব 27 ইয়াৰ্ছ। এইটো হ'ল জেনেৰেল কেণ্ডিডেটসকলৰ কাৰণে। আৰু যিসকল SC ST OBC সেইসকল কিন্তু ইয়াতে এজ ৰিলেকশ্যন লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে বয়স কিমান হ'ব লাগিব। তো তাৰপিছত চাগে আপোনালোকে আপোনালোকে DRDO চাইতে আপোনালোকে আবেদন কৰাৰ সময়ত আপোনাৰ এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব। তো চাগে আপোনালোকে 1 টকা আপোনাক দিব নালাগে, ফ্ৰী অফ কষ্ট আপোনালোকে কিন্তু আবেদন কৰিব পাৰিব। তো চাগে ফৰ জেনেৰেল OBC আপোনাক 1 টকাও দিব নালাগে, SC ST PWD সকলকো আপোনাক 1 টকাও দিব নালাগে, ফ্ৰী অফ কষ্ট আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। ইয়াৰ পিছত চাগে আপোনালোকে চিলেকশ্যন প্ৰচেছ আপোনালোকে ইয়াৰ যিটো চিলেকশ্যন প্ৰচেছ হ'ব চাগে আপোনালোকে নো এক্সাম, ইয়াতে আপোনাক কোনো এক্সাম দিব নালাগে। তো আপোনাৰ মেৰিট বেচিছত আপোনাৰ চিলেকশ্যন হৈ যাব। আপোনাৰ যিটো পাৰ্চেণ্টেজ আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন যিটো পাৰ্চেণ্টেজৰ ওপৰত আপোনাৰ চিলেকশ্যন প্ৰচেছটো হৈ যাব। তো ইয়াতে আপোনাক কোনো এক্সাম দিব নালাগে। তো সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব, ইয়াৰ এপ্লাই আৰম্ভ হৈ গৈছে। তো ইয়াৰ পিছত চাইতে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন। তো আপোনালোকে এই DRD চাকৰি কৰিবৰ কাৰণে আপোনাক এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব। তো এডুকেশ্যন কোৱালিফিকেশ্যন চাইতে আপোনালোকে ইয়াতে আপোনালোকে 10 পাছৰ পৰা লৈ ITI হাই ছেকেণ্ডাৰী সকলোৱে কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে 10 পাছৰ পৰা লৈ হাই ছেকেণ্ডাৰী, গ্ৰেজুৱেট, ITI, ডিপ্ল'মা সকলোৱে কিন্তু ইয়াতে আবেদন কৰিব পাৰিব এই চাকৰিটোৰ বাবে। তো আপোনালোকে নিশ্চয় গম পালে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব। আৰু আবেদন কৰাৰ সময়ত কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আপোনালোকে। আৰু যেতিয়া আপুনি চাকৰিটো পাব, চাকৰিটোৰ পাছত আপোনাক কিছুমান ইম্পৰ্টেণ্ট কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তো চাগে আপোনালোকে পাছপোৰ্ট সাইজ ফটো লাগিব, তাৰপিছত চিগনেচাৰটো লাগিব, আধাৰ কাৰ্ডখন লাগিব, এডুকেশ্যনৰ সকলো চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেটখন লাগিব আৰু আপোনাৰ এজ প্ৰুফ আপোনাৰ এটা ডকুমেণ্টছ লাগিব। তো আপোনালোকে নিশ্চয় গম পালে তো ইম্পৰ্টেণ্ট ডকুমেণ্টছ কি লাগিব। ইয়াৰ পিছত চাগে আপোনালোকে হাউ টু এপ্লাই, ইয়াতে আপোনাক এপ্লাইৰ বিষয়ে আপোনাক জনাই দিয়া হৈছে, কেনেকৈ এপ্লাই কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব, ইয়াতে আপোনাক সকলো ডিটেইলছ জনাই দিয়া হৈছে। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াৰ পিছত চাইতে আপোনালোকে ইম্পৰ্টেণ্ট ডেট, তো আপোনালোকে কেতিয়ালৈকে লাষ্ট ডেট ৰখা হৈছে এইটো আপোনালোকে জানি লওক। তো চাগে আপোনালোকে লাষ্ট ডেট ৰখা হৈছে 31 জানুৱাৰী 2025 লৈকে। তো 31 জানুৱাৰী 2025। তো 31 জানুৱাৰী 2025 লৈকে লাষ্ট ডেট ৰখা হৈছে আৰু অলৰেডি এপ্লাই আৰম্ভ কিন্তু হৈ গৈছে। তো আপোনালোকে সোনকালে আবেদন কৰি লৈ ল'ব। তো আবেদন কৰাৰ আগত আপোনালোকে ইয়াৰ যিটো অফিচিয়েলি যিটো নটিফিকেশ্যন, তো আপোনালোকে সেই নটিফিকেশ্যন চাই ল'ব। আৰু সেই নটিফিকেশ্যন আপোনাৰ সকলো ডিটেইলছ জনাই দিয়া হৈছে। তো আপোনালোকে আৰু সেই নটিফিকেশ্যন লিংক মই ডিছক্ৰিপশ্যনত দি থৈ দিম, তাতে ক্লিক কৰি আপোনাৰ
ডাউনলোড কৰিলে প্ৰথমতে আপোনালোকে চাই ল'ব, চোৱাৰ পিছত আপোনালোকে আবেদন কৰিব। তুমি আপোনালোকে ইয়াৰ যিটো অফিচিয়েলি যিটো নটিফিকেশ্যন সেই নটিফিকেশ্যন মই আপোনালোকক দেখাই দি আছোঁ। তো এইখনেই হৈছে নটিফিকেশ্যন। তো আপোনালোকে এই নটিফিকেশ্যন আপোনালোকে সকলো ডিটেইলছ আপোনালোকে ইয়াতে চাব পাৰিব। তো ইয়াতে আপোনাক কোনটো পোষ্টত আপোনাৰ কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব ইয়াতে আপোনাক সকলো দিয়া হৈছে, কি পোষ্ট মুকলি কৰা হৈছে ইয়াতে আপোনাক সকলো দিয়া হৈছে। তো ইয়াতে 10টা ইয়াতে আপোনাৰ পোষ্ট মুকলি কৰা হৈছে। তো আপোনালোকে কোনটো চাকৰি কৰিব বিচাৰে সেইটোতে আপোনালোকে কৰিব পাৰিব, ইয়াতে আপোনাক দিয়া হৈছে। তাৰপিছত আপোনালোকে ইয়াতে আপুনি ইয়াতে ডিটেইলছবোৰ দিয়া হৈছে, তো আপোনালোকে চাই ল'ব। তাৰপিছত 2 নম্বৰ পেজৰ চাইতে আপোনালোকে ইয়াৰ লাষ্ট ডেটটো ইয়াতে দিয়া হৈছে, কিমান তাৰিখলৈকে ইয়াৰ লাষ্ট ডেট ৰখা হৈছে, 31 জানুৱাৰী 2025লৈকে ইয়াৰ লাষ্ট ডেট ৰখা হৈছে আৰু ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াতে এটা ৱেবছাইট দিয়া হৈছে, তো আপোনালোকে এই ৱেবছাইটত গৈ কিন্তু আপোনাক আবেদন কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। আপোনালোকে ইয়াত যিটো 6 নম্বৰৰ যিটো তলত যিটো www যিটো দিয়া আছে, তো এই যিটো ৱেবছাইট দিয়া আছে এই ৱেবছাইটত গৈ কিন্তু আপোনাক আবেদন কৰিব লাগিব। তো এইটো আপোনালোকে ৱেবছাইটটো আপোনাক কপি কৰি ল'ব, লৈ আপোনালোকে আপোনাৰ ক্ৰম ব্ৰাউজাৰত গৈ আপোনালোকে ইয়াতে এই ৱেবছাইটত গৈ আপোনালোকক আবেদন কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে আৰু এই নটিফিকেশ্যন লিংক মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব, লোৱাৰ পিছত আপোনালোকে আবেদন কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া আপোনালোকে 2 নম্বৰ যিটো ডিপাৰ্টমেণ্টৰ যিটো চাকৰি DRDOৰ ফালৰ পৰা যিটো আৰু 2 নম্বৰ যিটো চাকৰি সেই চাকৰিটোৰ বিষয়ে মই আপোনালোকক জনাই দি আছোঁ। তো 2 নম্বৰটো হ'ল আপোনাৰ চাইতে আপোনালোকে DRDO নিউ ৰিক্ৰুটমেণ্ট 2025 চাইতে আপোনালোকে ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন DRDO আৰু পোষ্টৰ নেম হ'ব আপোনাৰ জুনিয়ৰ ৰিচাৰ্চ ফেলো JRF আৰু 2 নম্বৰটো হ'ব আপোনাৰ ৰিচাৰ্চ এছ'চিয়েট RA। তো ইয়াতে আপোনাৰ 2টা বিভাগত পোষ্ট মুকলি কৰা হৈছে। তো প্ৰথমটোত আপোনাৰ 10টা বেলেগ আপোনাৰ পোষ্ট মুকলি কৰা হৈছে আৰু এইটোত কিন্তু আপোনাৰ এইটো ডিপাৰ্টমেণ্টত কিন্তু আপোনাৰ মাত্ৰ আপোনাৰ 2টাহে ইয়াতে আপোনাৰ পোষ্ট মুকলি কৰা হৈছে। এটা হ'ল জুনিয়ৰ ৰিচাৰ্চ ফেলোত JRFত আৰু 2 নম্বৰটো হ'ল আপোনাৰ ৰিচাৰ্চ এছ'চিয়েট RAত। তো 2টাই বেলেগ হয়। তো আপোনাৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন এইটো আপোনাৰ বেলেগকৈ হ'ব। তো ইয়াতে আপোনালোকে আৰু এইটো যিটো আপোনাৰ ডিপাৰ্টমেণ্ট এইটোত কিন্তু আপোনালোকে অফলাইন আপোনাক আবেদন কৰিব লাগিব। প্ৰথমটোত আপোনাৰ অনলাইন আবেদন কৰিব লাগিব আৰু এইটোত কিন্তু আপোনাক অফলাইন আবেদন কৰিব লাগিব। বাই মেইলত আপোনাক সেন্ড কৰিব লাগিব। এটা এপ্লিকেশ্যন ফৰ্ম পাব, সেই এপ্লিকেশ্যন ফৰ্মখন ফিল কৰি আপোনালোকে মেইলত সেন্ড কৰিব লাগিব। তাৰপিছত চাইতে আপোনালোকে টোটেল পোষ্ট চাইতে আপোনালোকে এতিয়া দিয়া হোৱা নাই। ইয়াতে এপ্লাই মোড আপোনাৰ চাইতে অনলাইন বাই ইমেইল। তো অনলাইন আপোনাক কৰিব লাগিব, কিন্তু আপোনাৰ ইমেইলত আপোনাক সেন্ড কৰিব লাগিব। আপুনি ইয়াতে কোনো ফৰ্ম নাপাব, অফলাইন এটা ফৰ্ম পাব। এই ফৰ্মখন ভালকৈ ফিল কৰি ইয়াৰ লগত ডকুমেণ্টছবোৰ এটেচ কৰি আপোনালোকে ইমেইলত সেন্ড কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। ইয়াৰ পিছত চাইতে আপোনালোকে ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেট কিন্তু ইয়াতে আবেদন কৰিব পাৰিব, মেল ফিমেল দুটাই। তো ল'ৰা ছোৱালী দুটাই কিন্তু ইয়াতে এই চাকৰিটোৰ বাবে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাইতে আপোনালোকে চেলাৰী চাইতে আপোনালোকে 37,000ৰ পৰা লৈ 67,000লৈকে পাৰ মান্থ চেলাৰী কিন্তু আপোনালোকে লাভ কৰিব। তো চেলাৰী কিন্তু আপোনালোকে যথেষ্ট লাভ কৰিব। যদি আপোনালোকে চাকৰিটো কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো ইয়াৰ পিছত চাইতে আপোনালোকে এজ লিমিট চাইতে আপোনাৰ বয়স কিমান হ'ব লাগিব চাকৰিটো কৰিবৰ কাৰণে চাইতে আপোনালোকে ইয়াতে মেক্সিমামটো 35 দিয়া হৈছে। তো 18 ইয়াৰ্ছৰ পৰা লৈ 35 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু লগতে ইয়াতে এজ ৰিলেক্সন লাভ কৰিব। যিসকল SC ST OBC হয় সেইসকল কিন্তু ইয়াতে এজ ৰিলেক্সনো লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে বয়স কিমান হ'ব লাগিব। তো তাৰপিছত চাগে এতিয়া আপোনালোকে এই চিলেকশ্যন প্ৰচেছ চাগে আপোনালোকে নো এক্সাম, ইয়াতে আপোনাক কোনো এক্সাম দিব নালাগে, ডাইৰেক্ট আপোনাৰ চিলেকশ্যন হৈ যাব, ডাইৰেক্ট আপোনাৰ জইনিং হৈ যাব। ইয়াতে আপোনাক কোনো এক্সাম দিব নালাগে। তো প্ৰথমটোতো কিন্তু কোনো এক্সাম দিব নালাগে আৰু এইটোতো কিন্তু আপোনাৰ কোনো এক্সাম দিব নালাগে। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব। তো আপোনালোকে এই চাকৰিটো কৰিবৰ কাৰণে আপোনালোকক এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব। তো চাগে আপোনালোকে ইয়াতে আপোনাৰ কেণ্ডিডেট শুড হেভ এ পাছ ডিগ্ৰী, ইয়াতে আপোনালোকে অনলি ডিগ্ৰী পাছ কৰা কিনসকলে ইয়াতে আবেদন কৰিব পাৰিব। তো আপোনালোকে বেলেগে কিন্তু ইয়াতে আবেদন কৰিব নোৱাৰিব। 10 পাছ হাই ছেকেণ্ডেৰী পাছ সেইসকলে কিন্তু আবেদন কৰিব নোৱাৰিব। তো ডিগ্ৰী কমপ্লিট হোৱা কিনসকলেহে এই চাকৰিটোৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইয়াতে কিন্তু মাত্ৰ 2টা বিভাগতে পোষ্ট মুকলি কৰা হৈছে। তো আপোনালোকে নিশ্চয় গম পালে। আৰু প্ৰথমটোত কিন্তু বহুতকেইটা বিভাগত কিন্তু পোষ্ট মুকলি কৰা হৈছে আৰু এইটোত কিন্তু আপোনালোকে মাত্ৰ 2টাহে বিভাগত পোষ্ট মুকলি কৰা হৈছে। আৰু এইটোত আপোনালোকে ইয়াতে 10 পাছ বা হাই ছেকেণ্ডেৰী পাছ কৰা কিনসকলে আবেদন কৰিব নোৱাৰিব। ইয়াতে অনলি ডিগ্ৰী পাছ কৰা কিনসকলে ইয়াতে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে ইম্পৰ্টেণ্ট ডকুমেণ্টছ কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। চাগে আপোনালোকে পাছপোৰ্ট চাইজ ফটো লাগিব, চিগনেচাৰটো লাগিব, আধাৰ কাৰ্ডখন লাগিব আৰু আপোনাৰ এডুকেশ্যনৰ সকলো চাৰ্টিফিকেট লাগিব আৰু কাষ্ট চাৰ্টিফিকেটখন লাগিব। যদি আপোনালোকে জেনেৰেল কাষ্টৰ বাহিৰে হয়তো আপোনালোকে ST SC OBC হয়তো আপোনাৰ কাষ্ট চাৰ্টিফিকেটখন প্ৰয়োজন হ'ব আৰু লগতে এজ প্ৰুফ হিচাপে আপোনালোকে এটা ডকুমেণ্টছ দিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে হাউ টু এপ্লাই, ইয়াতে আপোনাক এপ্লাইৰ বিষয়ে আপোনাক জনাই দিয়া হৈছে, কেনেকৈ এপ্লাই কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব ইয়াতে আপোনাক দিয়া হৈছে। তাৰপিছত চাগে আপোনালোকে ইম্পৰ্টেণ্ট ডেট। তো 2টা বিভাগ যে ইয়াতে বিভাগত যে পোষ্ট মুকলি কৰা হৈছে, তো বেলেগ বিভাগত বেলেগ আপোনাৰ ইয়াতে লাষ্ট ডেট দিয়া হৈছে। তো চাগে আপোনালোকে ইম্পৰ্টেণ্ট ডেট চাগে আপোনালোকে ফৰ জুনিয়ৰ ৰিচাৰ্চ ফেলো JRFত চাগে আপোনালোকে লাষ্ট ডেট ৰখা হৈছে 24 জানুৱাৰী।
24 জানুৱাৰী চাইতে আপোনালোকে আৰু ইয়াতে আপোনালোকে চাই ইয়াতে ইণ্টাৰভিউ চাইতে আপোনালোকে ইণ্টাৰভিউ ডেট হ'ব আপোনাৰ 28 জানুৱাৰী 2025 আৰু লাষ্ট চাই আপোনালোকে 30 জানুৱাৰী 2025 লৈকে তো আপোনালোকে নিশ্চয় গম পালে তাৰপিছত চাই ইয়াতে আপোনালোকে ইম্পৰ্টেণ্ট চাই আপোনালোকে ৰিচাৰ্চ এছ'চিয়েট আৰ এ প্ৰথমটো হ'ল আপোনাৰ JRF আৰু 2 নম্বৰটো হ'ল আপোনাৰ আৰ এ মানে ৰিচাৰ্চ এছ'চিয়েটত তো চাই আপোনালোকে আবেদন লাষ্ট ডেট চাই আপোনালোকে 14 ফেব্ৰুৱাৰী ইয়াতে লাষ্ট ডেট 14 ফেব্ৰুৱাৰীলৈকে আৰু লাষ্ট ডেট ৰখা হৈছে তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব DRDOত তো আপোনালোকে ইয়াৰ যিটো ৰিচাৰ্চ এছ'চিয়েট আৰ এ যিটো পোষ্ট সেই পোষ্টত আপোনালোকে 14 ফেব্ৰুৱাৰীলৈকে লাষ্ট ডেট ৰখা হৈছে তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে তো আপোনালোকে আবেদন কৰিব পাৰিব তো বহুত দিন সময় আছে আৰু যিটো প্ৰথম যিটো জুনিয়ৰ ৰিচাৰ্চ ফেলো JRFত আপোনালোকে ইয়াৰ যিটো লাষ্ট ডেট 24 জানুৱাৰীলৈকে লাষ্ট ডেট ৰখা হৈছে তো আপোনালোকে দেৰি নকৰিব সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব তো এতিয়া আপোনালোকে দুটা যিটো আপোনাৰ পোষ্ট মুকলি জুনিয়ৰ ৰিচাৰ্চ ফেলৰ এপ্লিকেশ্যন ফৰ্মটো বেলেগ হ'ব আৰু ৰিচাৰ্চ এছ'চিয়েটৰ যিটো ফৰ্ম সেইটো আপোনাৰ বেলেগকৈ হ'ব তো মই দুটাৰে মই আপোনালোকক দেখাই দি আছোঁ এপ্লিকেশ্যন ফৰ্মখন আৰু নটিফিকেশ্যন আপোনালোকে আৰু যিটো আপোনালোকে মেইল চেণ্ড কৰিব তো আপোনালোকে নটিফিকেশ্যনত আপোনাক সকলো ডিটেইলছ পাই যাব তাতে আপোনালোকে চাই এড্ৰেছটো আপোনালোকে সেই এড্ৰেছত আপোনাক চেণ্ড কৰিব লাগিব তো মই আপোনাক এটাকে মই আপোনাক দেখাই দি আছোঁ প্ৰথমটো জুনিয়ৰ ৰিচাৰ্চ ফেলৰ যিটো এপ্লিকেশ্যন ফৰ্ম সেইখনো মই আপোনালোকক দেখাই দি আছোঁ তো এইটো নটিফিকেশ্যন হ'ল আপোনাৰ জুনিয়ৰ ৰিচাৰ্চ ফেলৰ JRFৰ যিটো পোষ্ট সেই পোষ্টৰ এইটো নটিফিকেশ্যন আৰু এই নটিফিকেশ্যনখনত কিন্তু আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন পাই যাব আৰু আপোনালোকে আবেদন কৰাৰ সময়ত আপোনালোকে আবেদন কৰাৰ আগতে আপোনালোকে এই নটিফিকেশ্যন আপোনালোকে ভালকৈ চাই ল'ব চোৱাৰ পিছত আপোনালোকে আবেদন কৰিব ইয়াতে আপোনাৰ সকলো ডিটেইলছ আপোনাক ইয়াতে জনাই দিয়া হৈছে লাষ্ট ডেটলৈকে চাই আপোনাৰ লাষ্ট ডেট কিমান তাৰিখলৈকে ৰখা হৈছে ইয়াতে চাই আপোনালোকে 28 জানুৱাৰী 2025লৈকে চাই আপোনালোকে দিয়া হৈছে তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব তো ইয়াতে আপোনাৰ যিটো এপ্লিকেশ্যন ফৰ্ম সেই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ইয়াতে পাই যাব চাগে আপোনালোকে এপ্লিকেশ্যন ফৰ্ম তো ইয়াতে আপোনাৰ নাম দিব লাগিব আপোনাৰ দেউতাৰ নাম দিব লাগিব জেণ্ডাৰ ডেট অফ বাৰ্থ এজ নেশ্যনেলিটি ইয়াতে আপোনাক সকলো আপোনাক ইয়াতে দিব লাগিব ফাদাৰ্ছ নেম মাদাৰ্ছ নেম মেৰিট আৰু কোৱালিফিকেশ্যন ইয়াতে আপোনাক সকলো আপোনাক দিব লাগিব ইয়াতে দুটা পেজ পাব দুটা পেজে আপোনালোকে ভালকৈ ফিল কৰাৰ পিছত আপোনালোকে চেণ্ড কৰিব লাগিব আৰু এই নটিফিকেশ্যনতে আপোনাক সকলো ডিটেইলছ দিয়া হৈছে আপোনাক ক'ত চেণ্ড কৰিব লাগিব আপোনালোকে চাই তাতে আপোনাক চেণ্ড কৰিব লাগিব তো এইটো হ'ল জুনিয়ৰ ৰিচাৰ্চ ফেলৰ কাৰণে আৰু এতিয়া আপোনালোকে আৰ এ যিটো আছে আপোনাৰ যিটো 2 নম্বৰ যিটো পোষ্ট সেই পোষ্টৰ যিটো এপ্লিকেশ্যন ফৰ্ম সেই এপ্লিকেশ্যন ফৰ্মখন মই আপোনালোকক দেখাই দি আছোঁ তো 2 নম্বৰ যিটো জব 2 নম্বৰ যিটো পোষ্ট সেই পোষ্টৰ কিন্তু আপোনালোকে অফলাইন নহয় এইটো আপোনালোকে অনলাইন আপোনাক আবেদন কৰিব লাগিব তো আপোনাক এইটো ৱেবছাইটত আহিব লাগিব আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি থৈ দিম তো তাতে ক্লিক কৰি দিলে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব ইয়াতে আপোনাৰ সকলো ডিটেইলছ আপোনাক ইয়াতে চাব পাৰিব তো আপোনাৰ প্ৰথম যিটো পোষ্ট জুনিয়ৰ ৰিচাৰ্চ ফেলৰ যিটো পোষ্ট সেইটো আপোনাক অফলাইন কৰিব লাগিব আৰু 2 নম্বৰ যিটো পোষ্ট সেইটোত কিন্তু আপোনালোকে অনলাইন কৰিব লাগিব তো আপোনালোকে অনলাইন কৰিবৰ কাৰণে আপোনাক এইটো ৱেবছাইটত আহিব লাগিব আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি থৈ দিম তো তাতে ক্লিক কৰি দিলে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব তো ইয়াতে আহি আপোনালোকক কিন্তু আবেদন কৰিব লাগিব তো এতিয়া কথা হ'ল আপোনালোকে আবেদন কৰি যদি মই আপোনাক দেখাই দিব যাওঁ ভিডিঅ'টো বহুত দীঘল হৈ যাব তো যদি আপোনালোকে আবেদন কৰিব নোৱাৰে মোক কমেণ্টত জনাব তো মই নিশ্চয় ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে আবেদন কৰিব তো আপোনালোকে নিশ্চয় গম পালে তো দুটা বিভাগত পোষ্ট মুকলি কৰা হৈছে তো মই দুটা বিভাগৰে মই আপোনাক জনাই দিছোঁ তো আপোনালোকে কোনটো বিভাগত আপোনালোকে চাকৰি কৰিব বিচাৰে কোনটোত আপোনালোকে আবেদন কৰিব বিচাৰে সেইটোতে আপোনালোকে আবেদন কৰিব পাৰিব তো দুটা ডিপাৰ্টমেণ্টত আপোনাৰ ইয়াতে চাকৰি মুকলি কৰা হৈছে DRDOত তো আপোনালোকে নিশ্চয় গম পালে প্ৰথমটো 10টা পোষ্ট মুকলি কৰা হৈছে 2টা বিভাগত পোষ্ট মুকলি কৰা হৈছে আৰু দ্বিতীয়টোত 2টা বিভাগত পোষ্ট মুকলি কৰা হৈছে তো আপুনি কোনটো চাকৰি কৰিব বিচাৰে সেইটোতে আপোনালোকে কৰিব পাৰিব প্ৰথম যিটো আছিল সেইটোত কিন্তু 10 পাছৰ পৰা লৈ সকলোৱে আবেদন কৰিব পাৰিব আৰু 2 নম্বৰ যিটো ডিপাৰ্টমেণ্ট এইটো অনলি ডিগ্ৰী পাছ কৰাখিনিসকলে আবেদন কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো এপ্লাই যিটো মই যেতিয়া এপ্লাইৰ প্ৰচেছ সেই এপ্লাইৰ প্ৰচেছৰ ভিডিঅ' মই যদি আজি এইটো ভিডিঅ'ত মই আপোনাক জনাই দিওঁ তো ভিডিঅ'টো বহুত দীঘল হৈ যাব তো সেইকাৰণে মই আপোনাক জনাই নিদিওঁ তো নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম যদি আপোনালোকে আবেদন কৰিব নোৱাৰে তো আপোনালোকে নিশ্চয় গম পালে তো আজি ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই DRDO চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে ধন্যবাদ